ভুয়া প্ৰমাণপত্ৰৰ খাতি উৎখাত। ডিমৰীয়া সমজিলাৰ প্ৰান্তে প্ৰান্তে প্ৰশাসনৰ অভিযান। সোণাপুৰ আৰক্ষীয়ে ভুৱা প্ৰমাণপত্ৰ প্ৰস্তুতৰ ঘাটি উৎখাতৰ পিছতেই ডিমৰীয়া সমজিলা প্ৰশাসনে শনিবাৰে সোণাপুৰ ক্ষেত্ৰী যোৰাবাট আৰু চন্দ্ৰপুৰত চলালে অভিযান। সমজিলা প্ৰশাসনৰ অন্তৰ্গত অঞ্চলসমূহৰ কম্পিউটাৰ দোকানসমূহত স্থানীয় আৰক্ষীৰ সহযোগত তন্নকৈ চলালে এই তালাচী অভিযান। অভিযানৰ সময়ত প্ৰত্যেকখন দোকানৰ স্বত্বাধিকাৰক ভুৱা প্ৰমাণপত্ৰ আৰু সিলমুখৰ প্ৰস্তুত কৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈও আহ্বান জনায় প্ৰশাসনে। 7 আগষ্ট 2025 দিনাখন মানৱ কুমাৰ ৰয় বুলি এজন মানুহক গ্ৰেপ্তাৰ কৰাইছে সোণাপুৰ আৰক্ষীয়ে। সেই মেটাৰটো আপোনাৰ আছিলে যে ফৰ্জ ষ্টাম্প আৰু ফৰ্জ ছিল এইবোৰ আদি কৰি ভালেকেইটা বস্তু মানে ফৰ্জ বস্তু তেখেতৰ পজিশ্যনত পোৱা গৈছে। তো এতিয়া আপোনাৰ তেওঁক চৰকাৰী মানে আইনৰ বিধিত প্ৰচেছ চলি আছে। তো আজি এটা আমি ড্ৰাইভ এটা কৰিলোঁ, য'ত আমি ধৰক এনেকুৱা য'ত অনলাইন এপ্লিকেশ্যন হয় বা ষ্টাম্প মেনুফেকচাৰ হয় এই দোকানখিনিত গৈ পেলাই আমি চাইছোঁ যে এনেকুৱা কিবা চৰকাৰী কাৰ্যালয়ৰ কিবা যদি আছে ষ্টাম্প বাগেৰা বা এনেকুৱা কিবা ফৰ্জ ডকুমেণ্ট যদি আছে সেইখিনি আমি চালোঁ আৰু চাই পেলাই যদি কিবা আমি পাইছোঁ তেতিয়াহ'লে সেইখিনি চিজ কৰা হৈছে। আৰু সেইখিনি আজি অলপ দুটামান পোৱা গৈছে। এতিয়া পুলিচে 2খন দোকানত পোৱা গৈছে। নামটো মোৰ এতিয়া সঠিক মনত নাই। এইটো পুলিচে এইটো ইনভেষ্টিগেশ্যন কৰি চাব, যদি জেনুইন হয় তেতিয়াহ'লে জেনুইন চৰকাৰী। আজি আপোনাৰ এৰাউণ্ড 8খন মানৰ দোকানত চলোৱা হ'ল আৰু বাকী যোনটো চৰকাৰী বিধি আৰু তথা আইনৰ মতে কাৰ্যবাহী কৰা হ'ল। বৃহস্পতিবাৰে সোণাপুৰ আৰক্ষীয়ে জালিয়াতিৰে বিভিন্ন প্ৰমাণপত্ৰ আৰু সিলমোহৰ প্ৰস্তুত কৰা এনে এখন প্ৰতিষ্ঠানৰ গৰাকীক আটক কৰাৰ পিছতেই চলোৱা হয় এই অভিযান। এই ডিমৰীয়া পৌৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত ছাৰৰ ইনষ্ট্ৰাকশ্যনৰ আণ্ডাৰত আমি বিভিন্ন জেগাত ৰেড চলাইছিলোঁ, যাতে এনেকুৱা কম্পিউটাৰ চেণ্টাৰবিলাকত য'ত ফেক ডকুমেণ্টছ বনায় ইতিমধ্যে এনেকুৱা কিছুমান কথা ওলাইছে কথা। তো তাৰ বাবে আমি আজি ক্ষেত্ৰী এৰিয়াটোত আজি বিভিন্ন কম্পিউটাৰ চেণ্টাৰবিলাকত আহি ৰাতিপুৱাৰ পৰা আমি ৰেড চলাই বিভিন্ন ধৰণৰ তেনেকুৱা চিল বা ফৰ্জ ডকুমেণ্ট যদি বনাইছে সেইখিনি আমি ৰাতিপুৱাৰ পৰা ৰেড মাৰিছোঁ। আৰু এইটো প্ৰচেছ ইতিমধ্যে চলি থাকিব আগলৈও। আৰু ইয়াৰ কোনোবাই যদি তেনেকুৱা কৰে আমি জনাইছোঁ এইটো থ্ৰুদি এইটো এটা ইলিগেল কাম হয়। চিল তেনেকুৱা গভৰ্ণমেণ্ট চিল স্পেচিয়েলি পজিশ্যনত ৰাখা আৰু তেওঁলোকে যাতে এনেকুৱা চিল যদি বনাব দিয়ে, যদি কোনোবাই বহুত দিন হ'ল নিয়া নাই তেওঁলোকে সেইবিলাক বস্তু যাতে ডিষ্ট্ৰয় কৰে আৰু বস্তুবোৰ যাতে মিছ ইউজ নকৰে। সোণাপুৰৰ পৰা সঞ্জিত ডেকাৰ ৰিপৰ্ট, অসম টাইম।